3 নম্বৰ বালিতৰা বটাগিলা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই যোৱা গ্ৰহণ কৰিছিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ। অৰ্থাৎ অহাকালিৰ পৰা আমি কাৰ্য সম্পাদন কৰিব পাৰিম। এই হিচাপতে মই ক'ব বিচাৰোঁ যে আমাৰ যি নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যি উন্নয়নৰ ধাৰা অব্যাহত আছে, সেই ধাৰাক আমি বালিতৰা বটাগিলা পঞ্চায়ত আৰু অধিক গতিত লৈ যোৱাৰ আমি প্ৰয়াস কৰি আছোঁ আৰু ভৱিষ্যতলৈ আমি কৰি যাম। তেখেতৰ যি দিহা পৰামৰ্শ, সেই দিহা পৰামৰ্শ আমাৰ সদায় কাম্য। তেখেতৰ যি এই ৰাইজৰ প্ৰতি দায়িত্বশীল কৰ্তব্য দেখি আমি সঁচাকৈ অনুপ্ৰাণিত হৈছোঁ। আৰু আজি মই পঞ্চায়তৰ সভাপতি হিচাপে মোৰ এটাই সাহস যে আমাৰ মন্ত্ৰী মহোদয় আমাৰ লগত আছে। তেখেত একজন সঁচাকৈ তেখেতৰ পৰা শিকিবলগীয়া, জানিবলগীয়া আমাৰ বহুত আছে। তেখেতে যি ধৰণে কাম কাজ চলাই আছে, আজি সেই ধৰণে আমিও এই কাম কাজবিলাক অনাগত দিনত চলাই নিম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ ৰাইজক। আমি মন্ত্ৰী মহোদয়কো প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। হয়, কেতিয়াবা আমাৰ অজানিতে ভুল হ'ব পাৰে, যিহেতু আমিও এক নৱপ্ৰজন্মৰ আমি ওলাই আহিছোঁ। যদিও আমি আগতে কিছু ধৰণৰ সাংগঠনিক বা ৰাজনৈতিক দলত কাম কৰিছিলোঁ, চৰকাৰীভাৱে যি নীতি নিয়ম বা আইনৰ কথা আছে সেইবিলাক আমি এনালাইচিছ কৰিব লাগিব। অনাগত দিনত আমি এইবিলাক কৰি গৈ থাকিম। লগতে যি এই বালিতৰা বটাগিলা পঞ্চায়তৰ আজি যদি আপোনালোকে চাই, উত্তৰ নলবাৰী বা নলবাৰী জিলাৰ ভিতৰত শৈক্ষিক দিশত সঁচাকৈ আগবঢ়া। আজি এই বালিতৰা বটাগিলা পঞ্চায়ত বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। যদিও শিক্ষিতৰ হাৰ ইয়াতে বেছি, কিন্তু বালিতৰা বটাগিলা পঞ্চায়ত সাধাৰণতে এক কৃষি প্ৰধান জিপি। ইয়াতে কৰিবলগীয়া বহুত আছে, কৃষি ক্ষেত্ৰত হওক, যাতায়াত ক্ষেত্ৰত হওক, ঠিক তেনেকৈ ধৰণৰ বহুখিনি কৰিবলগীয়া আছে। যেতিয়াই মই ইয়াত আজি চৌহদত আহিছোঁ, তাৰ আগতে মই যিহেতু এক ৰাজনৈতিক দলত মই কাম কৰি আছিলোঁ, এটা কথা মই উপলব্ধি কৰিছোঁ যি ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্দয় লক্ষ্য। যেতিয়া 2014 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় আমাৰ সকলোৰে বিশ্বৰ জননেতা শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যি তেখেতে পদক্ষেপ লৈছিলে গ্ৰাম্য অঞ্চলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, পায়খানা, পানী, পকী পথ, পকী দলং, পকী আলি যি ধৰণে কাম কৰিছে, সেই কাম সঁচাকৈ উল্লেখযোগ্য হৈ এতিয়াও ৰৈ আছে। আৰু যি আধৰুৱা হৈ আছে, যি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন বা আমাৰ বিধায়ক মহোদয়ৰ সপোন, যে বিধায়ক মহোদয়ৰ সপোন আছে যে নলবাৰী সমষ্টিক অসমৰ ভিতৰত এক শ্ৰেষ্ঠ সমষ্টি হিচাপে গঢ়ি তোলাৰ তেখেতৰ যি মনোভাৱ, যি প্ৰয়াস কৰি আছে, সেই প্ৰয়াসত যাতে আমি বালিতৰা বটাগিলা পঞ্চায়ত তেখেতক সহযোগ আগবঢ়াব পাৰোঁ, সেইটো আমি আজিৰ এই প্ৰতিনিধিসকলে ইয়াতে প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছোঁ বা প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমাৰ এই ৰাইজে আমাক যি ধৰণে মৰম কৰিছে, আমাক বিগত নিৰ্বাচনতো আমাক প্ৰায় সংখ্যক ৱাৰ্ডৰ সদস্য আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিলে। ইয়াৰ মূলতে কাৰণ আছিল যে মন্ত্ৰী মহোদয় তথা আমাৰ এই সমষ্টিৰ বিধায়ক মহোদয়ৰ যি কৰ্ম, যি তেখেতৰ মানুহক ভাল পোৱা মৰম, তাৰ কাৰণে আমি আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি বিজয় সাব্যস্ত লাভ কৰিছিলোঁ। আৰু গতিকে মই এই চেগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব। যদি কেতিয়াবা আপোনালোকে আমাৰ ভুল দেখা পায়, আপোনালোকে আমাক জনাব যে এইখিনি ইয়াতকে এনেকে কৰিব পাৰি। আৰু এইখিনি আমি সদায় আপোনালোকক কথা দিছোঁ যে বালিতৰা বটাগিলা পঞ্চায়তক আমি এক নতুন গতি প্ৰদান কৰিম। আৰু এই ক্ষেত্ৰত আটাইৰে সহায় সহযোগিতা কামনা কৰি মোৰ ক'বলগীয়াখিনি ইমানে।